নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 20 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ বহাগ মাহৰ 7 তাৰিখ আৰু আজি শনিবাৰ, শুক্লপক্ষ, দ্বাদশী তিথি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ। আজি শুক্লপক্ষ দ্বাদশী তিথি ৰাতি 10:41:40 আছে আৰু তাৰ পাছত ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি সূৰ্যোদয় হ'ব 4:55:21 আৰু সূৰ্যাস্ত হ'ব 5:49:43। আজি ৰাহু কালৰ সময় পুৱা 8:08 পৰা পুৱা 9:45 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 9:55 পৰা দুপৰীয়া 12:38। আজি জন্ম হ'লে জাতক জাতিকাৰ সিংহ ৰাশি, ক্ষেত্ৰীয় বৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আইদাৰীটো হয় তেতিয়া কান্তাযোগ হ'ব। আজি যাত্ৰা আৰু শুভকৰ্মৰ বাবে ভাল দিন নহয়। খাদ্যত আজি পুৰৈ শাক নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। আপোনাৰ আজি স্বাস্থ্য ভালে থাকিব, কিন্তু বিভিন্ন ব্যক্তিগত সমস্যা আৰু কৰ্মৰ পৰিৱেশৰ বিভিন্ন প্ৰকাৰৰ বেমেজালিয়ে যাতে আপোনাক মানসিকভাৱে দুৰ্বল নকৰে, তাৰ বাবেহে আপুনি মনোবল বঢ়াব লাগিব। কৰ্মৰ পৰিৱেশত আজি আপোনাৰ পৰিশ্ৰমো বাঢ়িব। নিবনুৱাই কোনো কাৰণত আজি ঘনিষ্ঠ বন্ধুৰ চাপ সহ্য কৰিব লগা হ'ব। কোনো বিশেষ সংবাদ লাভৰ বাবে আজি আপোনাৰ উদ্বিগ্নতাও বাঢ়িব, কিন্তু অৰ্থপ্ৰাপ্তিত আপোনাৰ আজি আৰ্থিকভাৱে আপুনি চিন্তামুক্ত হ'ব। শিক্ষাৰ্থীয়ে ক্ৰীড়া সংস্কৃতি আদিৰ ক্ষেত্ৰত আজি প্ৰতিভাৰ স্বীকৃতি লাভ কৰি উৎসাহিত হ'ব। সুনাম অৰ্জনত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। যিকোনো পৰিৱেশতে আপুনি সামান্য হ'লেও আঘাত নাপাবলৈ সাৱধানতা লওক। উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি অধিক যত্নপৰ হোৱা আৱশ্যক। কোনো সংবাদত আজি আপোনাৰ অহেতুক চিন্তা বাঢ়িব। প্ৰেমৰ দিশত আজি আপোনাৰ সন্তুষ্টি কমিব। প্ৰিয়জনৰ স্বাস্থ্য আৰু দূৰ ভ্ৰমণো ইয়াৰ প্ৰধান কাৰণ। আজি কোনো কাৰণত আপুনি আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। গৃহত আপোনাৰ সামান্য অৱহেলাই, কোনো গুৰুত্বপূৰ্ণ দিশত হোৱা বিলম্ব পাৰিবাৰিক আনন্দ হ্ৰাসৰ মুখ্য কাৰণ নহ'বলৈ আপুনি লক্ষ্য ৰখা আৱশ্যক। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আজি আপোনাৰ চিন্তাত ৰাখিব। বিশিষ্ট অতিথিৰ আগমনত আপোনাৰ আজি খৰচ বাঢ়িব। ব্যৱসায়ত দিনটোত আপোনাৰ পৰিশ্ৰম বাঢ়িলেও ধনাগমত আপোনাৰ সন্তুষ্টি থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ বাবে আজি এটা উন্নত দিন হ'ব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। স্বাস্থ্যজনিত সমস্যাই আপোনাক মনোকষ্ট দিয়াৰ লগতে যাতে অৰ্থ ক্ষয় নকৰায় তাৰ প্ৰতিও লক্ষ্য ৰাখক। অৱশ্যে কৰ্মৰ পৰিৱেশত আজি আপোনাৰ নিৰ্ণয়সমূহত জ্যেষ্ঠ ব্যক্তিৰ আৰু সহকৰ্মী বন্ধুৰ সহযোগ আৰু সন্মতি লাভ কৰিব। আপোনাৰ সফলতা অব্যাহত থাকিব। নিবনুৱাৰ ভ্ৰমণ আজি কষ্টকৰ আৰু ব্যয়বহুল হ'ব, কিন্তু সফলতা আৰু উন্নতিত সন্তুষ্টিও থাকিব। কোনো বন্ধুৰ বিশ্বাসভংগতহে বিতৰ্ক আদি নহ'বলৈ আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত সুখ্যাতি অৰ্জন কৰি উৎসাহিত হ'ব।
আজি আপোনাৰ আচৰণ আৰু ব্যৱহাৰেও জ্যেষ্ঠজনৰ পৰা আপোনাক সন্মান দিব। নতুন সৎবন্ধু লাভতো আপোনাৰ সুখ বাঢ়িব। আত্মীয়ৰ চাপ কিছু পৰিমাণে সহ্য কৰিব লগা হ'লেও প্ৰিয়জনৰ সংগত আপোনাৰ আনন্দ থাকিব। কোনো বিশেষ দিশত প্ৰিয় ব্যক্তিৰ সহযোগতো আজি আপুনি উপকৃত হ'ব। আনহাতে দিনটোত আপোনাৰ আজি অৰ্থচিন্তা বাঢ়িব। গৃহত পুণ্যকৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। অৱশ্যে সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক উৎসাহ যোগাব। আজি আধ্যাত্মিক চিন্তাই সৰহখিনি সময় আপোনাক ব্যস্ত ৰাখিব। ব্যৱসায়ীয়ে যিকোনো পৰিৱেশতে মান সন্মানৰ প্ৰশ্ন উদ্ভৱ নহ'বলৈ সাৱধানতা লোৱা আৱশ্যক। আজি স্বাস্থ্যজনিত কাৰণত আপোনাৰ অকস্মাত খৰচ নাবাঢ়িবলৈও আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি নীলা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থান আৰু পাৰিৱেশিক ৰোগৰ সমস্যাই আপোনাৰ অৰ্থ ক্ষয় নকৰিবলৈ আপোনাক যত্নৰ আৱশ্যক হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আন ব্যক্তিৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও অধিক মনোযোগ ৰাখিব লাগিব। ন্যায্য প্ৰাপ্তিৰ বিলম্বৰ সংবাদো আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। কিন্তু কোনো অপ্ৰত্যাশিত সংবাদে আজি আপোনাৰ অহেতুক চিন্তা বঢ়াব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্তজনিত কাৰণত কোনো দিশত ব্যৰ্থ নহ'বলৈ লক্ষ্য ৰাখক। আজি আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। বন্ধুৰ সংগত আজি আপোনাৰ অৰ্থচিন্তাও বাঢ়িব। প্ৰেমৰ পৰিৱেশ উন্নত বুলিব নোৱাৰিলেও স্বাভাৱিকতা অক্ষত থাকিব। কিন্তু কোনোৱে নিজৰ সিদ্ধান্তত প্ৰিয়জনৰ সন্মতি লাভ কৰিবলৈ সক্ষম হ'ব আৰু এনে সন্মতি পোৱাৰ ক্ষেত্ৰত আপুনি নিজৰ আচৰণ আৰু বাক্য প্ৰয়োগৰ সৰলতাক আজি প্ৰমাণ কৰিব পাৰিব। গৃহত অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত খৰচ নাবাঢ়িবলৈ লক্ষ্য ৰাখক। আজি ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আচৰণে যাতে আপোনজনক অসন্তুষ্ট নকৰে তালৈও লক্ষ্য ৰাখক। ব্যৱসায়ত উপাৰ্জন হ্ৰাস আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। পুৰণা বিনিয়োগৰ বিফলতাও আপোনাৰ আজি দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ আজি ক'লা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। দিনটোৰ প্ৰায়খিনি সময়তে আপুনি আজি স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়াব লাগিব। পুৰণা বিষ বেদনা আদিৰ লগতে সামান্য হ'লেও কোনো প্ৰকাৰ আঘাতৰ পৰা আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। একাধিক অতিৰিক্ত কৰ্মৰ চাপ বৃদ্ধিও আজি আপোনাৰ কৰ্মৰ পৰিৱেশত মনোকষ্টৰ কাৰণ হ'ব। জ্যেষ্ঠ বিষয়াৰ সিদ্ধান্তও আপোনাৰ আজি অসন্তুষ্টিৰ কাৰণ হ'ব পাৰে। কৰ্মৰ পৰিৱেশত অধিক পৰিশ্ৰম কৰাৰ পাছতো আজি আপোনাৰ সন্তুষ্টি কমিব। নিবনুৱাই কৰা দূৰ ভ্ৰমণ কষ্টকৰ হ'ব। ভ্ৰমণত আপোনাৰ অসাৱধানতাবশতঃ যাতে আপুনি অৰ্থকষ্ট অনুভৱ কৰিব লগা নহয় তাৰ প্ৰতিও সাৱধানতা লওক। শাৰীৰিক দুৰ্বলতা অনুভৱ হোৱাৰ পাছতো শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ উন্নতি অব্যাহত ৰাখিব পাৰিব। আনহাতে কোনো অসৎ বন্ধুৰ অবাঞ্ছিত পৰামৰ্শই আজি আপোনাক সংযম বঢ়াবলৈ বাধ্য কৰিব। প্ৰেমৰ দিশত আজি আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থন নাথাকিব। মতৰ পাৰ্থক্যৰ ফলত পৰিৱেশৰ আনন্দ নকমিবলৈও আপুনি যত্ন ল'ব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত কোনো বিশেষ সম্পদ ক্ৰয়ৰ বাবে আপোনাৰ ওপৰত আজি পাৰিবাৰিক চাপ বাঢ়িব।
যিয়ে আপোনাৰ অৰ্থচিন্তা বঢ়াব। অৱশ্যে পুত্ৰ কন্যাৰ সৌভাগ্যই আপোনাক সন্তুষ্টি দিব। ব্যৱসায়ত পুৰণা নিৱেশৰ সফলতাই আপোনাৰ আত্মবিশ্বাস বঢ়াব। পৰিশ্ৰম বাঢ়িব যদিও অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি ক্ৰীম ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। স্বাস্থ্যত আপোনাৰ সামান্য দুৰ্বলতা অনুভৱ হ'ব পাৰে, কিন্তু যান বাহনত ভ্ৰমণতহে আপুনি যিকোনো প্ৰকাৰ আঘাত নাপাবলৈ অধিক সাৱধান হ'ব লাগিব। কৰ্মৰ পৰিৱেশত গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যাই আজি আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। স্বাস্থ্যজনিত কাৰণত অকস্মাৎ কৰ্ম পৰিৱৰ্তন যাতে কৰিব নালাগে তাৰ প্ৰতিও যত্ন বঢ়াওক। কোনো সংবাদ লাভত আজি নিবনুৱাৰ অহেতুক চিন্তা বাঢ়িব। বন্ধুৰ সংগত আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰিব। আৰ্থিক ক্ষেত্ৰত কোনো আপোনজনকো আজি আপুনি প্ৰতিশ্ৰুতিও দিব লগা হ'ব। কোনো বিশেষ দিশত বিফলতা নাহিবলৈ শিক্ষাৰ্থীয়ে নিজৰ প্ৰচেষ্টা বঢ়োৱা আৱশ্যক। অহেতুক মানসিক দুৰ্বলতা আজি আপোনাৰ পৰিৱেশৰ নিম্নগামিতাৰ কাৰণ হ'ব পাৰে। প্ৰিয়জনৰ অনুপস্থিতিত দিনটো হতাশজনক হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব, যদিও প্ৰিয় ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। কিন্তু কোনোৰ বাবে নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব। গৃহত বিশেষ সামগ্ৰী ক্ৰয়ৰ বাবে আপোনাৰ ওপৰত আজি পাৰিবাৰিক চাপ বাঢ়িব। ইয়াৰ ফলত আজি আপোনাৰ খৰচ বাঢ়িব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়তো যাতে খৰচ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ত আন দিনৰ তুলনাত আজিৰ পৰিৱেশ সামান্য নিম্নমানৰ। আজি আপুনি জুইৰ পৰাও সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। শাৰীৰিক উন্নতিয়ে আপোনাৰ মনোবল বঢ়াব। কৰ্মৰ পৰিৱেশত সকলো দিশতে সহকৰ্মী বন্ধু আৰু জ্যেষ্ঠ ব্যক্তিৰ সহযোগিতাটো আপুনি উৎসাহ লাভ কৰিব। আৰ্থিক উন্নতিটো আপোনাৰ সন্তুষ্টি বাঢ়িব। নিবনুৱাই ভুল বুজাবুজি বশতঃ কোনো ঘনিষ্ঠ ব্যক্তিৰ লগত বিতৰ্ক নহ'বলৈ সাৱধানতা লওক। এনে বিতৰ্কই অহেতুক আপোনাক মনোকষ্ট দিব। শিক্ষাৰ সকলো দিশতে আপোনাৰ কৰ্মোন্নতি আৰু সফলতা অক্ষত থাকিব। আপোনাৰ মনোবল বাঢ়িব। প্ৰতিযোগিতা আদিতো স্থান লাভ কৰি আপুনি উৎসাহিত হ'ব। কিন্তু কোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আজি আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'ব লাগিব, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ অতিবাহিত হ'ব। কোনোৱে অৱহেলিত সমস্যা সমাধান কৰিও আজি আনন্দিত হ'ব পাৰিব। আজিৰ দিনটো আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। গৃহত সকলো দিশতে পাৰিবাৰিক সহযোগিতা আপুনি লাভ কৰিব। পুত্ৰ কন্যাৰ উন্নতিয়ে গৃহসুখ বঢ়োৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। অৱশ্যে গৃহ পৰিৱেশত দিনটো আজি আপুনি ব্যস্ততাৰে অতিক্ৰম কৰিব লাগিব। ব্যৱসায়ীয়ে আপোনজনক আৰ্থিক আৰু শাৰীৰিক সহযোগিতা আগবঢ়াই সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। পৰিৱেশত অৰ্থগম বৃদ্ধিত আপোনাৰ সন্তুষ্টিও বাঢ়িব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আপোনাৰ স্বাস্থ্য ভাল থাকিব যদিও বিভিন্ন ব্যক্তিগত সমস্যাই আজি আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। কৰ্মৰ পৰিৱেশত বিশেষ সমস্যা নাথাকে। অসুবিধা ভোগ কৰিব নালাগে, স্বাভাৱিক হ'ব।
আৰু আপোনাৰ হাতত আজি যথেষ্ট আজৰি সময়ো থাকিব। নিবনুৱাই আজি গ্ৰহণ কৰা নতুন বিচাৰধাৰা আৰু চিন্তাৰ ফলত আৰ্থিক সফলতাৰ আশা লাভ কৰিব। ইয়াত আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু আত্মীয়ৰ সমৰ্থন আৰু সহযোগো আপুনি লাভ কৰিব। আনহাতে আৰ্থিক ক্ষেত্ৰত আজি আপুনি কোনো আপোন ব্যক্তিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুৰ সংগত মূল্যৱান সময় আৰু ধন ক্ষয় নহ'বলৈ লক্ষ্য ৰাখক। আজি আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আপোনাৰ সুনামত আঘাত নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। আত্মীয়ৰ চাপ সামান্য সহ্য কৰিব লগা হ'লেও প্ৰেমৰ পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ বাঢ়িব। প্ৰিয়জনৰ সংগত আজিৰ দিনটো আপোনাৰ বাবে অতি উৎসাহজনক হ'ব। পাৰিবাৰিক সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব। আজি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। ব্যৱসায়ৰ পৰিৱেশ অতি উন্নত। নতুন পৰিযোজনাত ধন বিনিয়োগ কৰিও আজি আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা অনুভৱ হ'লেও সকলো দিশতে আপোনাৰ মনোবল অটুট থাকিব। কিন্তু বিভিন্ন সৰু সৰু সমস্যাহে আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কই বিবাদৰ ৰূপ নল'বলৈ লক্ষ্য ৰাখক। কিয়নো এনে বিবাদৰ ফলত আপোনাৰ প্ৰতিদ্বন্দ্বী বঢ়াৰ লগতে গোপন শত্ৰু বৃদ্ধিৰ আশংকাও বাঢ়িব। নিবনুৱাই কলা সংস্কৃতিৰ ক্ষেত্ৰত আজিৰ দিনটো ব্যস্ত থাকিব লাগিব। কোনো ব্যক্তিক আপোনাৰ সহানুভূতি আৰু মহানুভৱতাই উপকৃত কৰিব। অৱশ্যে আপোনাৰ আজিৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব, যাৰ বাবে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱা আৱশ্যক হ'ব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি যত্ন লওক, কিন্তু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ক্ৰমোন্নতিও অব্যাহত থাকিব। আজি কোনো সংবাদেহে অহেতুক আপোনাক চিন্তাত ৰাখিব। প্ৰিয়জনৰ সৌভাগ্যৰ সংবাদে আজি আপোনাকো উৎসাহিত কৰিব। কিন্তু ভুল বুজাবুজিৰ ফলত যাতে প্ৰিয়জন অসন্তুষ্ট নহয় তালৈও লক্ষ্য ৰাখক। ইয়াত আপোনজনৰ স্বাস্থ্যৰ কাৰণে আপোনাৰ চিন্তা বৃদ্ধিৰ লগতে আজি খৰচো বাঢ়িব। অৱশ্যে আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপোনাৰ নিজৰ আৰ্থিক পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ত পৰিশ্ৰম বাঢ়িব যদিও অৰ্থগমো বাঢ়িব। দিনটো আপোনাৰ অধিক ব্যস্ততাৰে আজি অতিক্ৰম হ'ব। আপোনাৰ আজি বগা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। শাৰীৰিক ক্ষেত্ৰত আপোনাৰ ক্ৰমোন্নতি থাকিব, কিন্তু বিভিন্ন ব্যক্তিগত সৰু সৰু সমস্যাহে আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। অহেতুক মানসিক অৱসাদৰ ফলত কৰ্মৰ পৰিৱেশত আপোনাৰ আজি মনোযোগ নবঢ়িব, যদিও পৰিৱেশৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণো অক্ষত থাকিব। নিবনুৱাই নিজৰ আচৰণ আৰু মন্তব্য প্ৰকাশত সাৱধানতা লোৱা আৱশ্যক, যাতে আপোনাৰ শুভাকাংক্ষী বন্ধু মানসিকভাৱে আহত নহয়। আজি আপোনাৰ অৰ্থচিন্তাও বাঢ়িব। শিক্ষাৰ্থীয়ে সকলো দিশতে আজি বিজয় অব্যাহত ৰাখিব পাৰিব। কোনো দিশত আজি আপুনি প্ৰতিভাৰ স্বীকৃতি লাভ কৰিব আৰু জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব। সুনাম অৰ্জন কৰি আজি আপুনি আপোনাৰ শত্ৰুসকলকো প্ৰভাৱিত কৰিব পাৰিব। প্ৰেমৰ দিশত নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব। আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থনেও আজি আপোনাক এটা শ্ৰেষ্ঠতম দিন উপহাৰ দিব। আপোনাৰ কোনো শুভ সংবাদেও আজি প্ৰিয়জনক উৎসাহত ৰাখিব। অধিক ব্যস্ততাৰ বাবে গৃহত আপুনি বিশেষ সময় দিব নোৱাৰিব যদিও সকলো দিশতে আনন্দও থাকিব।
কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি সন্মানিত হ'ব। আজি মনোৰঞ্জনত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত অপ্ৰত্যাশিত উৎসৰ পৰা হোৱা অৰ্থাগমত আৰ্থিকভাৱে আপুনি প্ৰতিষ্ঠিত হ'ব। সকলো অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো আজি অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি মনোযোগ দিব পাৰিব। আপোনাৰ আজি নীলা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাই আপোনাৰ মনোবল নকমাবলৈ আপোনাক যত্নৰ আৱশ্যক হ'ব। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। যান বাহনত ভ্ৰমণৰ সময়তো আজি আপুনি স্বাস্থ্যৰ প্ৰতি নিজৰ মনোযোগ বঢ়াব লাগিব। নিবনুৱাই নতুন সংযোগ লাভ কৰি আৰ্থিক উন্নতিৰ আশা কৰিব পাৰিব। যান বাহনত ভ্ৰমণত অসতৰ্কতাৰ ফলত যাতে আপুনি ৰাজদোষত নপৰে তাৰ প্ৰতি সাৱধানতা লওক। শিক্ষাৰ্থীয়ে কোনো বিশেষ দিশত সফলতা অৰ্জন কৰি দক্ষতাৰ প্ৰমাণ কৰিব পাৰিব। কিন্তু বন্ধুৰ সংগত ধনৰ অপব্যৱহাৰ নহ'বলৈও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ দিশত আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব, যি আপোনাৰ দিনটো উজ্জ্বল কৰাৰ লগতে সম্পৰ্কটো উচ্চতা বঢ়াব। গৃহত ব্যয় বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান হ'ব। আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে, হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। পুত্ৰ কন্যাৰ পৰাও সুখ থাকিব। কোনো বন্ধুৰ স্বাস্থ্যইহে আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। ব্যৱসায় আন দিনৰ তুলনাত আজি সামান্য নিম্নমানৰ। অৰ্থাগম অব্যাহত থাকিলেও আপোনাৰ সন্তুষ্টি কমিব। আপোনাৰ আজি পৰিশ্ৰমো বাঢ়িব। আপোনাৰ আজি ক'লা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। স্বাস্থ্যত পুৰণা বিষ বেদনা, গেছ আদি অশান্তিয়ে যাতে আপোনাৰ মনোবল নকমায় তাৰ বাবে আপোনাক যত্নৰ আৱশ্যক হ'ব। আজি যিকোনো ক্ষেত্ৰতে সামান্য হ'লেও কোনো প্ৰকাৰ আঘাত নাপাবলৈও আপুনি সাৱধানতা ল'ব লাগিব। নিবনুৱাই কোনো অপ্ৰত্যাশিত সংবাদত অহেতুক চিন্তিত হ'ব পাৰে। কোনো বন্ধুক আৰ্থিক সহযোগিতা আগবঢ়াই আপুনি আজি বন্ধুত্বৰ সম্পৰ্কত উচ্চতাও বঢ়াব পাৰিব। কিন্তু আজি আপোনাৰ আজিৰ ভ্ৰমণ ভাগৰুৱা আৰু হতাশজনক হ'ব। শিক্ষাৰ্থীয়ে কোনো কাৰণত জ্যেষ্ঠজনৰ চাপ সহ্য কৰিব লাগিব। অকস্মাত পৰীক্ষা আদিৰ সংবাদে যাতে আপোনাক চিন্তিত নকৰে তাৰ বাবে আপোনাৰ আত্মবিশ্বাস বঢ়োৱা প্ৰয়োজন। শিক্ষাত আপোনাৰ স্থানৰ মান অক্ষত আছেই আৰু থাকিব। প্ৰিয়জনৰ সংগত আত্মীয়তা বঢ়াবলৈ আৰু দিনটো অধিক আনন্দময় কৰি গঢ় দিবলৈ আজি আপোনাৰ কোনো অভ্যাস আপুনি এৰিব লাগিব। প্ৰিয়জনৰ মতামতত সহযোগ প্ৰদান কৰি আপুনি সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। গৃহত আপোনজনৰ স্বাস্থ্যই আপোনাৰ চিন্তা বঢ়োৱাৰ লগতে খৰচো বঢ়াব। ইয়াৰ ফলত আপোনাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰিবলগীয়াও হ'ব পাৰে। কিন্তু যিকোনো কাৰণতে গৃহ সুখত অশুভ প্ৰভাৱ নপৰে। ব্যৱসায়ত উপাৰ্জনত আজি আপোনাৰ সন্তুষ্টি কমিব। কিন্তু নতুন সংযোগে আপোনাৰ উপাৰ্জন বৃদ্ধিৰ আশা দিব। ঘনিষ্ঠ বন্ধুৰ পৰাও আজি আপুনি সৎ পৰামৰ্শ লাভ কৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আজি স্বাস্থ্যৰ প্ৰতি আপুনি অধিক মনোযোগ দিব লাগিব। পৰিৱেশিক ৰোগৰ লগতে পুৰণা ৰোগৰ আকস্মিক উত্থানতো যাতে আপোনাৰ অৰ্থ ক্ষয় নহয় তাৰ প্ৰতিও সাৱধানতা লওক। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মোন্নতিত ঈৰ্ষান্বিত হৈ গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যাত মনোকষ্ট নাপাবলৈ লক্ষ্য ৰাখক। এনে কাৰণত এনে ব্যক্তিৰ লগত হোৱা বিবাদে যাতে আপোনাৰ সুনামত আঘাত নকৰে তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব।
নিব নোৱাৰোঁ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। অসাৱধানতাবশতঃ ভ্ৰমণত যাতে আপুনি অৰ্থকষ্ট ভোগ কৰিবলগীয়া নহয় তাৰ প্ৰতিও আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। অৱশ্যে বিভিন্ন দিশত আপুনি বন্ধুৰ সহযোগত উপকৃত হ'ব। শিক্ষাৰ্থীয়ে শাৰীৰিক দুৰ্বলতাৰ ফলত পৰিৱেশ নিম্নগামী নহ'বলৈ যত্ন ল'ব লাগিব। আজি বন্ধুৰ বিশ্বাসভংগও আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব। আনহাতে প্ৰতিভা বিকাশৰ কোনো নতুন সংযোগে আপোনাক আনন্দ দিব। প্ৰেমত প্ৰিয়জনৰ সৌভাগ্যৰ সংবাদে আপোনাকো উৎসাহিত কৰিব। দিনটো ব্যস্ততাৰে আপোনাৰ অতিক্ৰম হ'লেও শেষলৈ প্ৰিয়জনৰ সংগত কিছু উন্নত সময় সুখেৰে অতিবাহিত হ'ব। গৃহত বিভিন্ন সৰু সৰু সমস্যাই মানসিকভাৱে আপোনাক ব্যস্ত ৰখাৰ লগতে আপোনাৰ খৰচো বঢ়াব। আজি অৰ্থকষ্টও আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। ব্যৱসায়ত চোৰ আৰু জুইৰ পৰা আপুনি আজি সাৱধানতা ল'ব লাগিব। অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব আৰু অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি আজি মনোযোগ বঢ়াব পাৰিব। আজি কোনো সাধু ব্যক্তিৰ সংগই আপোনাৰ মনোবল বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। ধন্যবাদ।